নাই নিশ্চিতভাৱে ২৬ৰ বাবে আমাৰ যিখিনি প্ৰস্তুতি হ'ব তাৰ পূৰ্বে আমি পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছোঁ। আশা কৰিছোঁ পঞ্চায়ত নিৰ্বাচন চৰকাৰে অনুষ্ঠিত কৰিব আৰু যিখিনি আহুৱা আছে সেইখিনি তেওঁলোকে নিজাববীয়াকৈ দূৰ কৰিব। তাৰপিছত আমি ১২৬টা সমষ্টি কংগ্ৰেছ নিশ্চিতভাৱে ১২৬টাতে শক্তিশালী নহয়। আমি এইটো চেষ্টা কৰিব লাগিব যে আমাৰ লগত আৰু কাৰোবাক ল'লে মানে বিজেপিক পৰাভূত কৰিবলৈ আমাৰ বাবে সহজ হ'ব নেকি। সেই কথাখিনিও আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যি আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি আছে তাৰ লগত আলোচনা কৰিব আৰু আমি খুব সোনকালে এইবিলাক বিষয়ত আলোচনা কৰিম। আৰু তাৰ লগতে এটা কথা আছে যে বহুতবিলাক ৰাজনৈতিক দলৰ দিল্লীত প্ৰভাৱ আছে বা কিন্তু অসমত তেওঁলোকৰ খুব এটা ভিত্তি নাই। সেই গতিকে তেনেকুৱাবিলাকৰ লগতো যদি আমি আলোচনা কৰিব লগা হয় তেওঁলোকক আসনৰ বুজাবুজি কৰিব লাগিব নে নালাগিব এই কথাবিলাকো চাব লাগিব। সেই গতিকে এই গোটেইবিলাক চোৱাৰ পিছতহে প্ৰকৃততে কংগ্ৰেছে কিমান আসনত খেলিব চূড়ান্ত হ'ব। মই শুনিছোঁ, মই দেখা নাই, সেইকাৰণে মই বিশেষ ক'ব নোৱাৰিম। মই চিঠিখন চোৱাৰ পিছত মন্তব্য দিম। চাওক, মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত দলটোত এতিয়া পঞ্চায়ত লেভেলৰ পৰা গোটেই দলটোক শক্তিশালীভাৱে তৃণমূলৰ পৰা উত্থানৰ কাৰণে তেখেতে দিনে নিশাই কষ্ট কৰি আছে। গতিকে জোনাই শুনাই প্ৰগ্ৰেমটো আগতেই আছিলে, বিভিন্ন কাৰণত পিছুৱাবলগীয়া হৈছিলে। গতিকে এতিয়া প্ৰস্তুতি চলি আছে। গতিকে আমাৰ বিশ্বাস যে দলে ২৬ত পূৰা তৃণমূলৰ পৰা দল শক্তিশালী তেখেতৰ নেতৃত্বত হ'ব আৰু আমি ২৬ত সাম্প্ৰতিক যিটো ৰাজনৈতিক চেপা উত্তেজনা ভীতিগ্ৰস্ত অৰ্থনৈতিকভাৱে শোষণ এই পৰিস্থিতিৰ ঊৰ্ধত কংগ্ৰেছে এক নতুন নেতৃত্বত ল'বৰ কাৰণে ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ২৬ৰ কাৰণে আমি মানে টঙালি বান্ধিছোঁ। নাই, এতিয়াতো হৈয়ে আছে পঞ্চায়তৰ কাৰণে। আমাৰ গোটেই পঞ্চায়তৰ কাৰণে বুথে বুথে মিটিং হৈ আছে, বুথে বুথে শক্তিশালী কৰা হৈছে। আমাৰ বিশ্বাস এইবাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি দলে শক্তিশালীভাৱে ২৬লৈকে আমি ৰাজনৈতিকভাৱে মানে সক্ষম হ'বৰ কাৰণে পৰিকল্পনা কৰিছোঁ। বিৰোধী ঐক্যৰ কথাটো চাওক, বিজেপিক ৰোধ কৰিবলগীয়া হ'লে বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা আছে। কিন্তু এইটো বিৰোধী ঐক্যই নিজৰ চৰিত্ৰটো মানে সেনেকৈ বচাই ৰাখিব লাগিব। বিৰোধী ঐক্যৰ মাজত যাতে ইমান বিভাজন নহয়, অনবৰতে গালি পাৰি থকা কথাবিলাক যাতে নহয়। কংগ্ৰেছে সদায় এটা হাত খোলাকেই দিয়ে, কিন্তু গোটেই কথাবিলাক যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে যাতে পৰিচালিত নহয় সেইটো আমি দৃষ্টি ৰাখিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।